কাজিগাঁৱত ইউপিপিএলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন ইউপিপিএল দলৰ প্ৰাৰ্থী আয়ুব হুছেইন মণ্ডলৰ পৰিষদৰ নিৰ্বাচনত 28খন আসন লাভ কৰি বিটিসি প্ৰধান হাগ্ৰমা মহিলাৰীয়ে অৰাজকতাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। এবাৰ বিটিসিৰ 15খন আসনে ইউপিপিএল দলৰ দখললৈ যাব বুলি প্ৰাৰ্থীগৰাকীয়ে দাবী কৰিছে। পৰ্বতঝোৰাত মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই। দ্বিতীয় স্থানত থাকিব বিপিএফ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী। আনহাতে কংগ্ৰেছ আৰু এআইইউডিএফৰ দলৰ প্ৰাৰ্থীয়ে কেৱল ভোট কটাৰ কাম কৰিব। বিধানসভা নিৰ্বাচনত বিপিএফক উচিত শিক্ষা দিবলৈ ভোটাৰ সাজু হৈ আছে। তেওঁ জয়ী হলে প্ৰথমে পৰ্বতঝোৰা সমষ্টিৰ যাতায়াত ব্যৱস্থা উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। পৰ্বতঝোৰা এলএচিৰ মানে মেইন ষ্টাৰিং কমিটি যেটো এটো মানে অফিসটো উদ্বোধন কৰা হ'ল। কেনেকুৱা অনুভৱ? একদম 100% উইনাৰ। কোকৰাঝাৰৰ 5টা সিট আছে, 5টাটোতে আমি উইনাৰ হৈ আছো। কোকৰাঝাৰত এনেতো মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই। দ্বিতীয় স্থানত বিজেপি আৰু বিপিএফৰ প্ৰাৰ্থী কিবাই থাকিব, ডক্টৰ ৰেজাউল কৰিমা থাকিব। যেহেতু বিপিএফৰ চৰকাৰ আছে চৰকাৰটো থাকিলে কি হ'ব? চৰকাৰটো আমাৰো আছিলে। চৰকাৰটো থাকিলেই তো মানে ৰাইজৰ সিদ্ধান্তবিলাক এনেকে নহয়। যোৱাবাৰ অলপ মানে তেখেতসকলে মিছগাইড কৰিলে। ইউপিপিএলক এইকাৰণে ভোট দিব, ইয়াতে বিটিচিত এটা মানে ষ্ট্ৰং বিৰোধী লাগে। কাৰণ হাগ্ৰামা 28টা পাই পেলাই মানে যিখিনি মানে অৰাজকতা সৃষ্টি কৰিলে বিটিচিত, ইয়াৰ বিপৰীতে যদি কোনোবাই মাত মাতিব লাগে এইটো ইউপিপিএল। আৰু ইয়াতে কংগ্ৰেছ আৰু এআইইউডিএফ অনলি ভোট কাটাৰৰহে কাম কৰিব, আমাকহে ডিষ্টাৰ্ব কৰিব। এনডিএ যোৱাৰ কাৰণে বিপিএফৰ ভোট কমিব। এনডিএ যোৱাৰ কাৰণে দুই ফালৰ পৰাই কমিব। এনডিএ যোৱাৰ কাৰণে মাইনৰিটি ভোটটো 80% মান ড্ৰপ হ'ব। তাৰপিছত তৃণমূল কৰ্মীবিলাকে বিজেপিৰ একোই পোৱা নাই। তেখেতসকলৰ কোনো ভোট বেংকে নাই আজিৰ দিনত। গতিকে বিপিএফৰ মানে কোনো চান্সে নাই। কিছুমান এৰিয়াতো 15টাই জিকিব। 15টা ৰাইজৰ আপোনালোকে হাৱাটো চাওক। ইয়াতে মানে সাজু হৈ আছে, হাগ্ৰামাক এটা উচিত শিক্ষা দিবৰ কাৰণে সাজু হৈ আছে।